নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু আপোনাৰ মকৰ ৰাশিৰ ফলাফল জুলাই মাহত। আজি আপোনাৰ এনেকৈ 5টা দিন যিটো হ'বলৈ গৈছে, আপুনি সাৱধান থকাটো জৰুৰী আছে। আজি আমি এই ৰাশিৰ মাধ্যমত আজি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আপোনাৰ হেল্থ, আপোনাৰ কেৰিয়াৰ, আপোনাৰ সকলো দিশত আপোনাৰ কেনেকৈ যাব। আজি আমি তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিম। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 2025 চনৰ জুলাই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সংগ্ৰামৰ লগতে সফলতাও হ'ব। গ্ৰহ গতিবিধিয়ে ইংগিত দিয়ে যে আপুনি বহু ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলো ভাল পাব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা থকাৰ বিপৰীতে ব্যক্তিগত জীৱনত কিছু উত্থান পতন হ'ব পাৰে। এই মাহত ধৈৰ্য আৰু বুজাবুজিৰে কাম কৰাটো অতি প্ৰয়োজনীয় হ'ব। এই মাহত শনি আপোনাৰ লগ্ন আপোনাৰ ৰেড গ্ৰেড আপোনাৰ বহি আছে আৰু যিয়ে আপোনাৰ কামত গুৰুত্ব আৰু স্থিৰতা প্ৰদান কৰিব, কিন্তু কেতিয়াবা ই কামত পলম আৰু মানসিক দ্বিধান্তৰ সৃষ্টিও কৰিব পাৰে। আৰু যদি আপুনি এটা কাম কৰে তেন্তে কৰ্মক্ষেত্ৰত আপোনাৰ আচৰণ আৰু কামৰ ফলাক লোৱা হ'ব পাৰে। অৱশ্যে বিৰোধী আৰু কাৰ্যালয়ৰ ৰাজনীতিৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ব্যৱসায় কৰা যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে এই মাহত নতুন চুক্তি আৰু সম্প্ৰসাৰণৰ পৰিকল্পনা আহিব। বিশেষকৈ যদি আপুনি ৰিয়েল ইষ্টেট, নিৰ্মাণ, যন্ত্ৰপাতি বা তীখাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত তেন্তে লাভৰ সম্ভাৱনা বৃদ্ধি পাব। আপুনি হয়তো আকৌ এজন পুৰণি ক্লায়েণ্টৰ সৈতে লেনদেন কৰিব পাৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহটো আৰ্থিকভাৱে মধ্যমীয়া হ'ব। আয়ৰ নতুন উৎস সৃষ্টি কৰিব পাৰি, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় হ'ব। বিশেষকৈ ঘৰৰ মেৰামতি হওক বা বাহন সেৱাই হওক, পৰিয়ালৰ কোনো সদস্যৰ চিকিৎসাৰ বাবে খৰচ হ'ব পাৰে। যদি আপুনি আগতে ক'ৰবাত বিনিয়োগ কৰিছে তেন্তে ইয়াৰ ফলাফল এতিয়া আহিবলৈ আৰম্ভ কৰিব পাৰে। ষ্টক মাৰ্কেট, ট্ৰেডিং বা ক্ৰিপ্টোত বা ৰিস্ক লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। প্ৰিয় দৰ্শক, এই মাহত পাৰিবাৰিক জীৱনত কিছুমান মানসিক চাপৰ পৰিস্থিতিও সৃষ্টি হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে, ভাই ভনীৰ লগত মত বিৰোধ হ'ব পাৰে, কিন্তু আলোচনাৰ জৰিয়তে পৰিস্থিতিৰ উন্নতি সাধন কৰিব পৰা যায়। প্ৰিয় দৰ্শক, এই মাহত আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত আপুনি সময় কটাব লাগিব আৰু তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকিব লাগিব। পৰিয়ালত কোনো ধৰ্মীয় বা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰি। এই মাহত প্ৰেমৰ সম্পৰ্কৰ বাবে অলপ প্ৰত্যাহ্বানজনক পৰিস্থিতি আনিব পাৰে। সন্দেহ, ঈৰ্ষা বা ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। সংগীৰ লগত মুকলি মনেৰে কথা পাতক আৰু তেওঁলোকক সময় দিয়ক। এই সময়ত বিবাহিত যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে অলপ মিশ্ৰিত হ'ব। কোনো কথাত লৈ পত্নীৰ লগত বিবাদ হ'ব পাৰে, কিন্তু বুদ্ধিমান ৰূপে কাম কৰিলে সম্পৰ্কটো অধিক শক্তিশালী হ'ব। এই মাহত এটা পুৰণি স্মৃতি বা অভিজ্ঞতাই আপোনাৰ সম্পৰ্কক পুনৰ সজীৱ কৰি তুলিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ বাবে জুলাই মাহত কঠোৰ পৰিশ্ৰমৰ মাহ আৰু গ্ৰহবোৰৰ অৱস্থানে ইংগিত দিয়ে যে অধ্যয়নত একাগ্ৰতা অলপ কম হ'ব পাৰে। গতিকে ধ্যান আৰু নিয়মিতাৰ ওপৰত গুৰুত্ব দিয়ক। অভিযান্ত্ৰিক, প্ৰশাসন আৰু কাৰিকৰী ক্ষেত্ৰত সৈতে জড়িত ছাত্ৰ ছাত্ৰী যিসকল আছে তেখেতসকলৰ সফলতাৰ দিশত আগবাঢ়িব পাৰে। প্ৰিয় দৰ্শক, এই মাহত স্বাস্থ্যৰ ফালৰ পৰা গড় হিচাপৰ মানসিক চাপ, টোপনিৰ অভাৱ আৰু হজম শক্তিৰ লগত জড়িত সমস্যাও থাকিব পাৰে। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ হ'ব পাৰে, কঁকালৰ বিষ বা ক্লান্তিৰ অভিযোগ বৃদ্ধি পাব পাৰে। নিয়মীয়া যোগাসন, প্ৰাণায়াম আৰু খাদ্য অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। আৰু যদি প্ৰতিকাৰ যদি চোৱা হয় আপোনাৰ কাৰণে, শনি দেৱ পূজা কৰিব পাৰে। আপুনি শনিবাৰে সৰিয়হ তেলৰ আপুনি বন্তি জ্বলাই শনি চলিচা আপুনি পাঠ কৰক। বিশেষকৈ শনিবাৰে নীলা ৰঙৰ কাপোৰ পৰিধান কৰক। পৰিধান নকৰিব, নীলা ৰঙৰ আপুনি কাপোৰ কেতিয়াও পৰিধান নকৰিব, বিশেষকৈ শনিবাৰে। আটকজনক কোনোবা এজনক কলা মাটিমাহ আপুনি দান কৰিব পাৰে। আৰু আপুনি হনুমান দেৱক হনুমানজীক, বজৰংবলীক আপুনি পূজা কৰক। মংগলবাৰ আৰু শনিবাৰে বজৰং বাণ আপুনি পাঠ কৰিব পাৰে। আৰু মাতাজীক পানী আগবঢ়াও, আশীৰ্বাদ লোৱা। আৰু 2025 চনৰ জুলাই মাহত গুৰুত্বপূৰ্ণ তাৰিখ যদি চোৱা হয়, যিহেতু আমি লিখিছোঁ যে আজি আপোনাৰ 5টা দিন বা 5টা তাৰিখ আপোনাৰ কাৰণে সাৱধান হোৱাটো জৰুৰী আছে। তো আমি কোন কোন তাৰিখ জানো আহকচোন। প্ৰিয় দৰ্শক, 5 জুলাই তাৰিখটো আপোনাৰ শুভ কামৰ বাবে অনুকূল। আৰু 11 জুলাই বিত্তীয় লেনদেন সাৱধান কৰক।
17 জুলাই প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক আৰু 23 জুলাই স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু 28 জুলাই ভ্ৰমণৰ যুগ গঠন হৈছে উপকাৰী হ'ব পাৰে। প্ৰিয় দৰ্শক, মকৰ ৰাশিৰ স্থানীয় যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে 2025 চনৰ জুলাই মাহটো নিশ্চিত হ'ব। কেৰিয়াৰ আৰু আৰ্থিক দিশত সফলতা লাভ কৰিব পাৰিব, যদিও পাৰিবাৰিক আৰু বিবাহিত জীৱনত ধৈৰ্য আৰু বুজাবুজিৰ প্ৰয়োজন হ'ব আৰু স্বাস্থ্যৰ আপুনি আওকাণ নকৰিব আৰু নিয়ম মানি চলিব। গ্ৰহৰ গতি আপোনাৰ পক্ষত, মাত্ৰ সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগে। গতিকে প্ৰিয় দৰ্শক, আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটোত যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনেকৈ ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।